এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিয়নি নাগাজাংকাত নিশা বন্যহস্তীৰ আক্ৰমণত মদন চুতীয়া নামৰ এজন লোকৰ মৃত্যু হয়। নিজৰ ধাননি পথাৰৰ পৰা হাতী খেদিবলৈ যোৱাৰ সময়তেই হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হয় মদন চুতীয়া নামৰ ব্যক্তিজনে। শেষ নিশা মৃত্যু হোৱা লোকজনৰ মৃতদেহ ঘণ্টা ঘণ্টা ধৰি পথাৰৰ মাজত পৰি থাকিল। মৃতদেহটো গিবন অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই আহি নাগাজাংকা অঞ্চলত কিছুদিন ধৰি উপদ্ৰৱ চলাই আহিছিল বন্যহস্তী এটাই, আৰু বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো হাতীটো খেদাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰে। সেই ৰাজৰ গাঁৱৰ অন্তৰ্গত এই পথাৰ মাজত খেতি পথাৰ মাজত হৈছিলে। বন বিভাগৰ লোক অৱশ্যে মই এইখিনিতে কালি অহা নাই, আহে তেওঁলোক নাহে বুলি নকওঁ, খবৰ দিলে আহে, কিন্তু হ'লেও তেওঁলোকেও যোৱাকালি হয়তো অহা নাছিলে চাগে, আৰু যোৱাকালি বন বিভাগৰ লোক অহা নাছিলে বুলি মই জানিব পাৰিছোঁ। এইটো স্পটত মই অহা নাছিলোঁ, মই বেলেগ ঠাইত আছিলোঁ কালি, সেইকাৰণে মই ইমান প্ৰত্যক্ষভাৱে দেখা নাই। আৰু তেওঁলোকে সকলো দিনাই বা চব দিনাই যেনে আহিছে সেইটো মই মানি নলওঁ। কেতিয়াবা কেতিয়াবা তেওঁলোকে নাহে, অলপ গাফিলতি কৰাৰ নিচিনাও এটা অনুভৱ এটা হয়। কিন্তু আজি যিটো আমাৰ ঘটনা হ'ল, মৰিয়নি ৰাজচক্ৰৰ অন্তৰ্গত মদন চুতীয়া নামৰ এজন ব্যক্তি খেতি পথাৰ হাতী খেদিবলৈ আহোঁতে মাৰি হত্যা কৰিছে। আৰু এই যিটো গিবৰ্ণৰ পৰা ওলাই অহা যিখিনি হাতী জাক, সেই জাকটো আমি মানুহক ৰাতি টোপনি ক্ষতি কৰে, আৰু মই খেতি পথাৰ নষ্ট কৰি আছে। আজি এইটো ধুনীয়া সমস্যা এই সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি আশা কৰিছোঁ চৰকাৰে কিবা এটা ব্যৱস্থা কৰক, কাৰণ এনেকৈ যদি থাকে আমাৰ জনসাধাৰণৰ খেতি বাতি কৰি খোৱাত কষ্ট হ'ব বা অসুবিধা।